উপস্থিত থকা সাংবাদিক বন্ধুসকল, বিষয়াসকল, হোৱা হিতাধিকাৰীসকল, এটা আনন্দৰ বতৰা। হিতাধিকাৰীক সামৰি ল'বলৈ সমৰ্থ হৈছোঁ আৰু আজি সেই ৩,১০৭ গৰাকী হিতাধিকাৰী পৰিয়ালক ইয়ালৈ নিমন্ত্ৰণ কৰি আমি ৰেচন কাৰ্ড সামূহিকভাৱে ডিষ্ট্ৰিবিউশ্যন কৰাৰ শুভাৰম্ভণি কৰিছোঁ। সমষ্টিৰ প্ৰায় ১৫,০০০ হিতাধিকাৰীক ৩,১০৭খন ৰেচন কাৰ্ড আমি ইয়াত বিতৰণ কৰিলোঁ আৰু আমাৰ কাৰণে আনন্দ যে যোৱা কেইদিনমান আগত প্ৰায় ৩০,০০০ হিতাধিকাৰীক ৬,০০০তকৈ অধিক কাৰ্ড দিছিলোঁ। গতিকে প্ৰায় ১০,০০০ কাৰ্ড আৰু ৪৫,০০০ হিতাধিকাৰীক মাত্ৰ এই ৬ মাহৰ ভিতৰতে আমি সামৰি ল'বলৈ পাই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আমাৰ এই অঞ্চলতো যথেষ্ট দুখীয়া মানুহ আছিল যাৰ ৰেচন কাৰ্ড হোৱা নাছিল বিভিন্ন কাৰণত, আৰু আজি আমাৰ যি স্বচ্ছতাৰ এক ব্যৱস্থা, অন্ততঃ ই-পছ মেচিনৰ ব্যৱহাৰ আৰু গাঁৱে গাঁৱে আমাৰ কৰ্মীসকলৰ দ্বাৰা বিভিন্ন গাঁৱলৈকে গৈ বা মই যেতিয়াই গাঁৱত যাওঁ তাৰ পৰা মই যি আবেদন পাওঁ সেইখিনিক লৈ আহি সেইধৰণে আমি দায়িত্ব সহকাৰে লৈ যে কিমান দুখীয়া মানুহক দিব পৰা যায় এইটো চোৱাৰ ফলত এতিয়া আমি আনন্দ অনুভৱ কৰিছোঁ যে যথেষ্ট সংখ্যক দুখীয়া মানুহ, মইতো ভাবোঁ যে ক'ৰবাত হয়তো সামান্যতম 1% মানুহ বা ক'ৰবাত গাঁও এখনত 2-এজন মানুহ থাকিব, কিন্তু বেছিভাগ মানুহে আজি এই ধৰণৰ ৰেচন কাৰ্ড পাবলৈ সক্ষম হৈছে। আৰু আজিৰ কাৰণে ৰেচন কাৰ্ড এনেকুৱা প্ৰয়োজনীয় যে চাউলৰ লগে লগে 5 লাখ টকাৰ ফ্ৰী ট্ৰিটমেণ্ট পায়, এটা উজালা গেছৰ কানেকশ্যন পায়, তাৰ লগে লগে অৰুণোদয় পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব। সেইকাৰণে ৰেচন কাৰ্ড অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আমি সেইকাৰণে ৰেচন কাৰ্ডৰ ক্ষেত্ৰত দুৰ্নীতিমুক্তভাৱে সাধাৰণ মানুহক, দুখীয়া মানুহে নিজৰ অনভিজ্ঞতাৰ কাৰণে যাতে কোনো ৰৈ নাযায়, নিজৰ যোগাযোগ ব্যৱস্থাৰ কাৰণে ৰৈ যায়, সেই কথাটোত গুৰুত্ব দি এইবাৰ ৰেচন কাৰ্ডখিনি ইয়াৰ পিছত ৰেচন কাৰ্ডৰ আমাৰ যিটো কটা আছিলে, আমি অসমত যি কটা আমি পাওঁ সেই কটাটো মোটামুটি ইয়াৰ পিছত ফুলফিল হৈয়ে যাব। হৈ গ'লে আৰু যেতিয়া মানুহ কোনোবা ঢুকাব, মানুহ কোনোবা ধনী হৈ যাব, আপগ্ৰেড হ'ব, চাকৰি পাব, তেতিয়া সেই কাৰ্ডখিনি ওলাব। কিন্তু এতিয়া যিখিনি কাৰ্ড আছিলে আমি সকলোখিনি, আৰু আগতে আছিল যে বহু ভুৱা কাৰ্ড আছিল, এতিয়া আৰু ভুৱা কাৰ্ড নোহোৱা হৈ গ'ল। এতিয়া আমি ই-পছ মেচিনৰ দ্বাৰা যেতিয়া চাওঁ, এতিয়া 97-98%লৈকে ই-পছ মেচিনত প্ৰতি মাহে মানুহে চাউল লয়। তাৰমানে সিমান মানুহটো সুন্দৰভাৱে চাউল লৈ আছে। গতিকে এতিয়া আৰু ভুৱা কাৰ্ড নাই। সেইকাৰণে আৰু তৎক্ষণাত বহুত কাৰ্ড ওলাব বুলি ক'ব নোৱাৰি। যেতিয়া কোনোবা মানুহ ঢুকায়, মানুহ নোহোৱা হয়, পৰিয়াল নোহোৱা হয়, তেতিয়া এই কাৰ্ড, নতুন কাৰ্ড পোৱা যায়। নিশ্চয়কৈ ৰেচন কাৰ্ডত দুৰ্নীতি হ'লে কঠোৰ হ'বই লাগিব, কাৰণ আগতে এনেকুৱা আছিল যে ৰেচন কাৰ্ডৰ দোকানীবিলাকো মাহৰ পিছত মাহ পইচা নাপাইছিল, তেওঁলোকে চাউল কমকৈ দিছিলে, তাৰ পৰাই পইচা ওলোৱা বুলি তেওঁলোকে দাবী কৰিছিল যে আমি চলিব লাগে। কিন্তু আজিৰ তাৰিখত আমি টাইমলি তেওঁলোকক কমিশ্যন দি আছোঁ, সকলো সুবিধা দি আছোঁ, আৰু সেইকাৰণে আমি বিচাৰিছোঁ যে কোনো দুখীয়া মানুহৰ পৰা একো দুৰ্নীতি কৰিব নাপায়। দুখীয়া মানুহক সময়ত ৰেচন কাৰ্ডৰ লগে লগে যি পায় তেওঁলোকে সম্পূৰ্ণৰূপে দিব লাগে। আগতে যে সুলভ মূল্যত আটা দি থকা আছিলে, সেই প্ৰক্ৰিয়াটো আছে নে বন্ধ হৈছে? এতিয়া অসম চৰকাৰতো এইটো এতিয়া আমাৰ এই অঞ্চলবিলাকত নাই। কিছুমান অঞ্চলত য'ত আটাৰ ডিমাণ্ড আছে, য'ত আটাৰ ডিমাণ্ড হয়, তাত হয়তো দিব পাৰে, কিন্তু আমাৰ অঞ্চলবিলাকত আটাৰ ডিমাণ্ডে নাই, আটা কোনো নিবিচাৰে। এইটো বন্ধ হৈছে চৰকাৰৰ পৰা? আমাৰ চৰকাৰত, আমাৰ এই অঞ্চলত নাই। মই বেলেগ ক'ৰবাত যদি মানে হিন্দীভাষী মানুহ থকা বা যোনে আটা ব্যৱহাৰ কৰে ক'ৰবাত যদি দি আছে মই নাজানিম, কিন্তু আমাৰ অঞ্চলত আটাৰ ব্যৱহাৰ